নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, বিশেষ এটা ঠাইলৈ গৈ আছোঁ, গতিকে এটা কথা মনত পৰিলে সেয়ে ভাবিলোঁ আপোনালোকক অৱগত কৰোঁ। এটা কথা কি মানে আপোনাৰ চিন্তাধাৰাবোৰে কি গঢ় দিয়ে অকণমান অকলশৰীয়া হৈ মন কৰকচোন, চাবচোন ভুল শুদ্ধ উত্তৰ নিজেই পাই যাব। আৰু তেতিয়াই আধা বেয়া হৈ যোৱা শাক পাচলিবোৰ যেনেকৈ আমি বেয়াবোৰ আধাতেই কাটি ভালখিনি খাবৰ বাবে ব্যৱহাৰ কৰোঁ, ঠিক তেনেদৰে বেয়া চিন্তাবোৰো আঁতৰাই পঠাওক। সীমা নিৰ্ধাৰণ কৰিলে বেয়া প্ৰভাৱবোৰ আচলতে পেলাই বা আঁতৰাই পেলোৱা হয়। গতিকে এটা কথা ভাবক, পৰিৱৰ্তন অবিহনে প্ৰগতিও অসম্ভৱ, আৰু প্ৰগতি অবিহনে আপুনি নিজকে চিনাকি দিবলৈ সম্ভৱ হয়। গতিকে মনত পৰাৰ বাবে ভিডিঅ'টো কৰিলোঁ, জাষ্ট বেয়া পাবও পাৰে, যদি ভাল পায় লাইক এটা কৰি দিব। ধন্যবাদ।